বিত্তীয় সংকটত ভুগিছে অসম চৰকাৰ। এডভান্টেজ অসমৰ নামত ৰাজ্য চৰকাৰে পুনৰ বৃহৎ অংকৰ ঋণ লোৱাৰ পৰিকল্পনা। ৰাজ্যত অনুষ্ঠিত হ'ব ব্যয়বহুল এডভান্টেজ অসম 2.0। এডভান্টেজ অসম 2.0 নামত প্ৰায় 1.5 লাখ কোটি টকা বিনিয়োগৰ সপোন দেখুওৱা ৰাজ্য চৰকাৰে অনুষ্ঠানটোৰ নামত একেদিনাই 1850 কোটি টকা ঋণ লোৱাৰ বাবে সাজু হৈছে। 25 ফেব্ৰুৱাৰীত একেদিনাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা 1850 কোটি টকা ঋণ ল'ব ৰাজ্য চৰকাৰে। চৰকাৰী বন্ধকত থৈ লোৱা হ'ব এই ঋণ। 950 কোটি টকা 20 বছৰত পৰিশোধ কৰাৰ স্বাৰ্থত আৰু 900 কোটি টকা 15 বছৰৰ ম্যাদত লোৱাৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ বাজেট শাখাৰ তৰফৰ পৰা ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে। ইয়াৰ পূৰ্বে 18 ফেব্ৰুৱাৰীত লৈছিল 900 কোটি টকাৰ ঋণ, 4 ফেব্ৰুৱাৰীত লৈছিল 900 কোটি টকাৰ ঋণ, 28 জানুৱাৰীত লৈছিল 500 কোটি টকাৰ ঋণ, 7 জানুৱাৰীত লৈছিল 500 কোটি টকাৰ ঋণ। একেৰাহে চলিত বৰ্ষৰ 2টা মাহতে ঋণৰ পৰিমাণ হ'বগৈ 4,650 কোটি টকা। উল্লেখযোগ্য যে যি সময়ত বিত্ত বিভাগে চলিত বৰ্ষৰ সামৰণি প্ৰাক মুহূৰ্তত বাজেট ধাৰ্য পুঁজি ব্যয় কৰাৰ বাবে বিভিন্ন শিতানৰ পুঁজি মোকলাই দি তাৰ সঠিক ব্যৱহাৰ হোৱা নোহোৱাৰ হিচাপ ল'ব লাগিছিল, কিন্তু সেই সময়তে ৰাজ্য চৰকাৰে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে। আচৰিত হ'বলগীয়া কথা যে এই বৰ্তমানৰ চৰকাৰখনে পূৰ্বে মাহত সৰ্বাধিক 2000 কোটি টকা পৰ্যন্ত ঋণ লোৱাৰো উদাহৰণ আছিল। যদিও এইবাৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি চলিত মাহটোতে 3650 কোটি টকা ৰিজাৰ্ভ বেংকৰ অধীনত চৰকাৰী বণ্ড মুকলি নিলাম যোগে বন্ধকত থৈ ঋণ লৈছে। এই সময়ত স্বাভাৱিকতে এটা ডাঙৰ প্ৰশ্ন যে 2018 চনত আয়োজিত প্ৰথমখন এডভান্টেজ আছাম সন্মিলনৰ পৰা অসমত বিনিয়োগ হ'ল কিমান টকা, কিদৰে উপকৃত হ'ল অসম, তাৰো ৰাইজৰ হাতত কোনো তথ্য নাই। এডভান্টেজ অসম 2.0 পৰা অসমৰ যদি নিবনুৱা সমস্যা দূৰ হয় তেন্তে সঁচাকৈ অসমৰ ৰাইজ উপকৃত হ'ব।